প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱ অধিক ইয়াতে বন্তি প্ৰজ্বলন হৈছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। এয়া মঙলদৈবাসী ৰাইজৰ দৰং জিলা বিশ্ব হিন্দু পৰিষদৰ প্ৰতি প্ৰেম, প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱ। যোৱাবেলি আমি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত বিশ্ব হিন্দু পৰিষদে 1,12,000 বন্তি প্ৰজ্বলন কৰিছিলোঁ আৰু যোৱাবেলি আমি মনস্থ কৰিছিলোঁ যে প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন আমি কৰিম আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ল'ম। এইবাৰ আমি প্ৰায় 15,000 চাকি জ্বলিছে। আমি 12,000 ব্যৱস্থা কৰিছিলোঁ যদিও কিন্তু ৰাইজে আনি ইয়াতে 15,000 অধিক হ'ব। 15,000 বুলিও ক'ব নোৱাৰি, সঠিক উত্তৰ দিব নোৱাৰোঁ, কিন্তু 15,000 অধিক ইয়াতে বন্তি প্ৰজ্বলন হৈছে। এতিয়ালৈকে প্ৰায় 2,500 পৰা 3,000 মানুহ আমাৰ সমাগম হৈছে আৰু সনাতনী ব্যক্তি এতিয়াও ধৰ্মপ্ৰাণ ৰাইজ আহি আছে। আৰু আমি ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি, এই ভক্তিভাৱটো যাতে সদায় থাকে আৰু প্ৰতি বছৰে যাতে এই 22 জানুৱাৰী তাৰিখটো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো যাতে বৰ্ষপূৰ্তি হিচাপে উদযাপন কৰক, তাৰ বাবে আপোনাৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। সমগ্ৰ অসমবাসীক লগতে ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয়ক আমি আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এবছৰ হ'ল আমাৰ বহু প্ৰত্যাখ্যিত ৰাম মন্দিৰ যি নিৰ্মাণ কৰি যি আমি প্ৰাণ প্ৰতিষ্ঠা কৰিলে, তাৰ আজি এবছৰ বৰ্ষপূৰ্তি হ'ল। বিগত প্ৰাণ প্ৰতিষ্ঠাৰ সময়তো মঙলদৈ মানুহৰ স্বতঃস্ফূৰ্ত এক সঁহাৰি আছিল। এইবেলিও আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে মঙলদৈত ওলাই আহিছে। চহৰৰ মাজমজিয়াত 10,000ৰ ওপৰতো ৰাম মন্দিৰৰ সন্মুখত বন্তি প্ৰজ্বলন হৈছে। এক অভূতপূৰ্ব সঁহাৰি আৰু যি আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশ প্ৰত্যেকজন মানুহৰ মুখত আজি জয় শ্ৰীৰাম। গতিকে আমাৰ এনেকুৱা লাগিছে যেন মঙলদৈত স্বয়ং পুৰুষোত্তম ৰামচন্দ্ৰ আহি পেলাই ইয়াত থিয় হৈছে। গতিকে পুনৰবাৰ সকলোকে আজিৰ এই মহান দিনটিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় শ্ৰীৰাম।